নমস্কাৰ চিটি 18 সৈতে ষ্টুডিঅ'ত পৰিভা মহন্ত ডিজিপি কাৰ্যালয়ত আত্মসমৰ্পণ কৰিছে এছপি কুমাৰ সঞ্জীৱ কৃষ্ণই মঙ্গলবাৰৰ পৰা সন্ধানহীন হৈ আছিল সঞ্জীৱ কৃষ্ণ পুৱা 11 বজাত ডিজিপি ভাস্কৰজ্যোতি মহন্তলৈ ফোন কৰে সঞ্জীৱ কৃষ্ণই আত্মসমৰ্পণৰ আগ্ৰহ প্ৰকাশ কৰে এছআই কেলেংকাৰীত অভিযুক্ত সঞ্জীৱ কৃষ্ণই আৰু তাৰ কিছু সময় পিছতে ডিজিপি কাৰ্যালয় গেটত উপস্থিত হয় সঞ্জীৱ কৃষ্ণ ডিজিপিৰ অনুমতি সাপেক্ষে কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰে সঞ্জীৱ কৃষ্ণই গ্ৰেপ্তাৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া অব্যাহত আছে ডিজিপি কাৰ্যালয়ত এছপি সঞ্জীৱ কৃষ্ণৰ ডিজিপি কাৰ্যালয়ত উপস্থিত হোৱাৰ কিছু সময় পিছতে ডিজিপি কাৰ্যালয়ৰ গেটত উপস্থিত হয় সিআইডিৰ দল বৰ্তমানৰ ডিজিপি কাৰ্যালয়ৰ গেটৰ সন্মুখতে সিআইডিৰ দলে বাহৰ পাতি আছে এছআই কেলেংকাৰীৰ অভিযুক্ত এছপি সঞ্জীৱ কৃষ্ণ কৰিমগঞ্জৰ এছপি হৈ আছিল কুমাৰ সঞ্জীৱ কৃষ্ণ আৰু তেতিয়াই এছপি বাংলোৰ পৰা এছআই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰিছিল ফটো উঠাই ৰবুল হাজৰিকাৰ হাতত তুলি ধৰিছিল আৰু সমগ্ৰ বিষয় সন্দৰ্ভত নিউজ 18 অসম নৰ্থ ইষ্টত যেহেতু আমি বাতৰি সম্প্ৰচাৰিত কৰি আহিছো আৰু আজিৰ দিনটোৰ নতুন খবৰ ইতিমধ্যে আমি জনাইছো কিদৰে আত্মসমৰ্পণ কৰিছে ডিজিপি কাৰ্যালয়ত আছে বৰ্তমান সঞ্জীৱ কৃষ্ণ আৰু সিআইডিৰ দলো তাতে বাহৰ পাতি আছে কিন্তু এতিয়ালৈকে তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে নে নাই বা কেতিয়া সিআইডি নিজৰ জিম্মাত ল'ব কেতিয়া জেৰা কৰিব এই সন্দৰ্ভত কোনো ধৰণৰ আনুষ্ঠানিক তথ্য ঘোষণা কৰা হোৱা নাই और 11 बजात আমি জনাইছিলো ফোন কৰিছিল আৰু তাৰ পিছত তেওঁ প্ৰায় 12 মান বজাত ডিজিপি কাৰ্যালয়ত উপস্থিত হৈছিল আৰু এতিয়া 5 বাজিব হৈছে কিন্তু এতিয়ালৈকে তেওঁ গ্ৰেপ্তাৰ কৰা হোৱা তেওঁ যেটো আত্মসমৰ্পণ কৰিছে আমি জনাইছো সিআইডিয়ে নিজৰ জিম্মাত এতিয়ালৈকে তেওঁক লোৱা নাই কি কৰা হ'ব পৰৱৰ্তী সময়ত তেওঁ গ্ৰেপ্তাৰ কৰা হ'বনে নহয় বা জেৰাৰ বাবে ক'ত লৈ যোৱা হ'ব কোনো ধৰণৰ তথ্য এতিয়ালৈকে সংবাদ মাধ্যমৰ আগত সদৰি কৰা নাই এতিয়াও ডিজিপি কাৰ্যালয়ৰ ভিতৰতে আছে সঞ্জীৱ কৃষ্ণ আৰু ডিজিপি কাৰ্যালয়ৰ বাহিৰত বাহৰ পাতি আছে সিআইডি দলে আইফালে এছআই কেলেংকে আন এক অভিযুক্ত অক্ষয় বৈদ্যক অনা হৈছে এপলো হস্পিটাললৈ মাৰৈ হস্পিটালত নাটকৰ জবনিকা পৰিছে এবাৰ এপলোত নাটক আৰম্ভ কৰিছে অক্ষয় বৈদ্যই সিআইডিলৈ পত্ৰ প্ৰেৰণ কৰি ইতিমধ্যে অক্ষয় বৈদ্যৰ ৰিলিজৰ কথা উল্লেখ কৰিছে মাৰৈ হস্পিটালে ৰিলিজ দিছে অক্ষয় বৈদ্যক সোমবাৰৰ পৰা মাৰৈ হস্পিটালত চিকিৎসাধীন হৈ আছিল আৰু তাৰ পিছতে আমি জনাইছো কিদৰে অক্ষয় বৈদ্যৰ সমগ্ৰ কেলেংকাৰীৰ সৈতে তেওঁৰ নাম কিদৰে সাঙুৰ খাই পৰিছে তেওঁৰ প্ৰতিষ্ঠানত তেওঁক বিচাৰি অভিযান চলোৱা হৈছিল কিন্তু অক্ষয় বৈদ্য দেখা পোৱা গৈছিল মাৰৈ হস্পিটালত তেওঁ বেমাৰ এখন নাটক ৰচনা কৰি তেওঁ যেটো ভৰ্তি হৈছিল আৰু মাৰৈ হস্পিটালে ইতিমধ্যে সিআইডিক অৱগত কৰিছে যে তেওঁলোকে ৰিলিজ দিছে অক্ষয় বৈদ্য কিন্তু তেওঁ বৰ্তমান উন্নত চিকিৎসাৰ বাবে এপলো হস্পিটালত ভৰ্তি হৈছে মাৰৈ হস্পিটালত নাটকৰ জবনিকা পৰিছে কিন্তু এখন নতুন নাটক আৰম্ভ কৰিছে উন্নত চিকিৎসাৰ বাবে এইবাৰ এগৰাকী ব্যৱসায়ী অক্ষয় বৈদ্য ভৰ্তি হৈছে এপলো হস্পিটালত আইফালে এছআই কেলেংকাৰীৰ অন্যতম অভিযুক্ত জয়দেৱ বৰুৱাৰ ঘৰৰ পৰা জব্দ কৰা হৈছে 24,88,300 টকা চানমাৰী নৱগিৰি পথত নিশা অভিযান চলাই সিআইডিয়ে জব্দ কৰে জয়দেৱ বৰুৱাক লগত লৈ অভিযান চলালে সিআইডিয়ে তিনিচুকীয়াৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল জয়দেৱ বৰুৱাক পিকে দত্তৰ ভাৰ্গৱ গ্ৰুপৰ কৰ্মচাৰী আছিল এই জয়দেৱ বৰুৱা টকা ওলাই আছে আকৌ ওলাল পিকে কিঙৰ গোপন ভাণ্ডাৰৰ প্ৰায় 25 লাখ টকা এছআই কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড পিকে দত্তৰ ঘনিষ্ঠ জয়দেৱ বৰুৱাৰ বাসগৃহত উদ্ধাৰ হ'ল জাপে জাপে টকাৰ বান্দিল বুধবাৰে সন্ধিয়া গুৱাহাটীৰ চানমাৰী থানাৰ সমীপৰ নৱগিৰি পথৰ বাসগৃহত সিআইডি দলে অভিযান চলাই উদ্ধাৰ কৰিলে এই বৃহৎ পৰিমাণৰ ধন এছআই কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড পিকে দত্তৰ অতি ঘনিষ্ঠ তথা ভাৰ্গৱ গ্ৰুপৰ কৰ্মচাৰী জয়দেৱ বৰুৱাৰ গুৱাহাটীৰ চানমাৰী থানাৰ সমীপৰ নৱগিৰি পথৰ বাসগৃহত সিআইডি দলে চলাইছিল অভিযান এই অভিযানত উদ্ধাৰ হ'ল 24,88,300 টকা উল্লেখযোগ্য কিছুদিন পূৰ্বে জয়দেৱ বৰুৱাক তিনিচুকীয়াত গ্ৰেপ্তাৰ কৰিছিল সিআইডিয়ে গ্ৰেপ্তাৰ হোৱা জয়দেৱ বৰুৱাৰ স্বীকাৰোক্তিৰ ভিত্তিত তেওঁলৈ গুৱাহাটীৰ বাসগৃহৰ পৰা এছআই পৰীক্ষাৰ পৰা দুৰ্নীতিৰে সংগৃহীত ধন উদ্ধাৰ কৰিলে সিআইডিয়ে আৰক্ষীৰ জেৰাত জয়দেৱ বৰুৱাৰ স্বীকাৰোক্তি এই বৃহৎ পৰিমাণৰ ধন পিকে দত্তই হেনো তেওঁক ৰাখিবলৈ দিছিল ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
ঢেকিয়াজুলিত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত হৈছে 4জন লোক চলন্ত ট্ৰাকত প্ৰচণ্ড খুন্দা তীব্ৰবেগী চুমুৰ থিতাতে নিহত হৈছে শিশুসহ 4গৰাকী যাত্ৰী নিহত আব্দুল আজিজ খান বাবুল আলী খুদেজা বিবি নিহত আৰিফুল হক 2 বছৰীয়া শিশু এই ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে 8জন ইটাভাটাত কাম কৰিবলৈ চুমুৰে গৈ আছিল 12জন যাত্ৰী ধুবুৰীৰ পৰা যোৰহাটলৈ গৈ আছিল এই চুমুখন আৰু ধুবুৰীৰ পৰা যোৰহাটলৈ গৈ থকা অৱস্থাতে আমি জনাইছো কিদৰে দুৰ্ঘটনাগ্ৰস্ত হৈছে চুমুখন চলন্ত ট্ৰাকত প্ৰচণ্ড খুনা বাঢ়িছে তীব্ৰবেগী চুমুখনে থিতাতে নিহত হৈছে শিশুসহ 4গৰাকী যাত্ৰী তাৰ বিপৰীতে আমি জনাইছো 8জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে অসমত পুনৰ আৰম্ভ হৈছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কুচকাৱাজ এনআৰচিত অন্তৰ্ভুক্ত অবৈধ বিদেশীৰ তালিকা দিবলৈ নিৰ্দেশনা জাৰি কৰিছে সমন্বয়ক হিতেশ দেৱ শৰ্মাই প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু নাগৰিক পঞ্জীৰ জিলা পঞ্জীয়কলৈও প্ৰেৰণ কৰা হৈছে নিৰ্দেশনা পত্ৰ অসমত পুনৰ আৰম্ভ হৈছে এনআৰচিৰ কুচকাৱাজ ভাৰতৰ মহাপঞ্জীয়কে নাগৰিকত্ব নিয়ম 2003ৰ দফা 7ৰ অধীনত চূড়ান্ত নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ পূৰ্বে সমন্বয়ক হিতেশ দেৱ শৰ্মাই পত্ৰ প্ৰেৰণ কৰিছে উপায়ুক্ত আৰু নাগৰিকপঞ্জীৰ জিলা পঞ্জীয়কক 13 অক্টোবৰত প্ৰেৰণ কৰা পত্ৰত শৰ্মাই উপায়ুক্ত আৰু ডিআৰচিআৰক নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হোৱা ঘোষিত বিদেশী সন্দেহযুক্ত ভোটাৰ আৰু বিদেশী ন্যায়াধিকৰণত বিচাৰাধীন হৈ থকা লোকৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে এলআৰচিআৰৰ দ্বাৰা চিহ্নিত সেইসকল লোকৰ নাম কৰ্তন কৰিবলৈ উপায়ুক্ত আৰু ডিআৰচিআৰ সকলক স্পিকিং অৰ্ডাৰ জাৰি কৰিবলৈ নিৰ্দেশ দিছে হিতেশ দেৱ শৰ্মাই এনআৰচিক লৈ এইদৰে এতিয়াও শেষ হোৱা নাই প্ৰশ্ন এতিয়াও অৱতাৰণা হৈছে এনআৰচিখনক লৈ কাৰণ এনআৰচিক লৈ এতিয়ালৈকে আৰজিআই দিয়া নাই কোনো ধৰণৰ নটিফিকেশ্যন আৰু যাৰ বাবে সকলোৱে কৈ আছে যে এতিয়াও সম্পূৰ্ণ হোৱা নাই এনআৰচি হয় হয় যিখিনি ডিক্লেয়াৰ ফৰেনাৰ ডাউটফুল ভোটাৰ আৰু ফৰেন এষ্টিবল যিখিনি পেণ্ডিং আছে সেইখিনি মানুহৰ নাম কৰ্তনৰ কাৰণে কোৱা আছে সেইটো কেনেকৈ হ'ব স্পিকিং অৰ্ডাৰৰ কথা কিবা হয় স্পিকিং অৰ্ডাৰৰ জৰিয়তে হ'ব স্পিকিং অৰ্ডাৰ সকলো উপায়ুক্ত দিয়া হৈছে হয় কেতিয়া দিছে 13 তাৰিখে দিয়া হৈছে স্পিকিং অৰ্ডাৰত ব্যক্তিজনৰ নাম কৰ্তনৰ কাৰণ দৰ্শাব লাগিব এক বিশেষ ছফ্টৱেৰ এপ্লিকেশ্যনত সেই নিৰ্দেশসমূহৰ ছফ্ট কপি আপলোড কৰিব লাগিব দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰুৱাৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনাৰ ভীতি পাহৰি ৰক্ষা কৰিলে 50 বছৰীয়া পৰম্পৰা সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ প্ৰতি বছৰৰ দৰে এইবাৰো অনুষ্ঠিত হ'ল নাও খেল আৰু কৰোনা কালৰ সময়ত নাও খেল চাবলৈ হিলদল ভাঙি ওলাই আহিল অঞ্চলটোৰ বহু লোক সম্প্ৰীতিৰ নাও খেল একেলগে চলিছে 15খন নাও 50 বছৰীয়া পৰম্পৰা ৰক্ষা কৰি শোণিতপুৰৰ বৰচলাত কোভিডৰ মাজতে অনুষ্ঠিত হ'ল নাও খেল প্ৰতিযোগিতা বৰচলাৰ ফাৰ্চী ফাৰ্মত সম্প্ৰীতি আৰু ভাতৃত্ববোধেৰে প্ৰতি বছৰৰ দৰে এইবাৰো অনুষ্ঠিত হ'ল নাও খেল কোভিড-19ৰ ভয়াৱহতাৰ মাজতে অনুষ্ঠিত হোৱা নাও খেলত ভাগ ল'লে 15টাতকৈ অধিক নাৱৰীয়া দলে নাও খেল প্ৰতিযোগিতা চাবলৈ হিলদল ভাঙি ওলাই আহিল অঞ্চলটোৰ বহু লোক উপস্থিত লোকৰ উৎসাহ উদ্দীপনাৰ মাজত একেলগে চলিল 15খনৰো অধিক নাও 50 বছৰীয়া এই নাও খেলত উপস্থিত থাকে স্থানীয় বিধায়ক গণেশ লিম্বু প্ৰথম দ্বিতীয় আৰু তৃতীয় দলক এটা টিভি আৰু এখন চাইকেল প্ৰদান কৰে খেল আয়োজক সমিতিয়ে 50 বছৰ ধৰি এই নাও খেলা প্ৰতিযোগিতাৰ আমি আয়োজন চলাই আছোঁ আৰু ইয়াত আমাৰ এটা ভাতৃত্ববোধৰ কাৰণে মিলাপ্ৰীতিৰ কাৰণে আমি সদায় এই অনুষ্ঠানটো পাতি থাকোঁ এই অনুষ্ঠানৰ পিছত আমাৰ নানান সংগঠনৰ মানুহ আৰু আমাৰ ৰাজ্যৰ সহযোগিতা আৰু সকলোৱে মিলি পেলাই আমি যোনটো মিলাপ্ৰীতিৰে এই কাৰ্যসূচী ইমান দিন ধৰি চলাই আছোঁ আৰু এইটো উদ্দেশ্য এটাই আমাৰ কৰোনা বিভীষিকাৰ মাজতে বৰচলাৰ ফাৰ্চী ফাৰ্মত অনুষ্ঠিত সম্প্ৰীতিৰ নাও খেলে খন্তেক সময়ৰ বাবে আপোন পাহৰা কৰি তোলে উপস্থিত লোকসকলক ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজ নিউজ 18 অসম নৰ্থ ইষ্ট গ্ৰেপ্তাৰ হ'ল ধৰ্ষণত অভিযুক্ত আৰক্ষী বিষয়া ডেৰগাঁও আৰক্ষী বিষয়া বচন সিঙক গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী মহিলা আৰক্ষীক ধৰ্ষণত অভিযুক্ত এই বচন সিং যোৱা 2 অক্টোবৰত ধৰ্ষণ কৰা অভিযোগ মহিলাগৰাকীৰ স্বামীৰ আৰু আজি গ্ৰেপ্তাৰ কৰা হৈছে ধৰ্ষণত অভিযুক্ত আৰক্ষী বিষয়া বচন সিঙক ডেৰগাঁও আৰক্ষী বিষয়া হৈছে
এগৰাকী বসন্ত সিং এগৰাকী মহিলা আৰক্ষীক ধৰ্ষণত অভিযুক্ত এই বসন্ত সিং যোৱা 2 অক্টোবৰত ধৰ্ষণ কৰা অভিযোগ উত্থাপন কৰি মহিলাগৰাকীৰ স্বামীয়ে গোচৰ ৰুজু কৰিছিল আৰু তাৰ ভিত্তিত তেওঁক জেৰাৰ বাবে নিয়া হৈছিল আৰু জেৰাৰ অন্তত আজি গ্ৰেপ্তাৰ কৰা হৈছে দেৰগাঁৱৰ এগৰাকী আৰক্ষী বিষয়াক ট্ৰেইনিঙত থকা বেটেলিয়ান ছোৱালী তেওঁৰ গিৰিয়েকে পৰহি আমাৰ ইয়াত এটা কেছ দিছিলে যে তেওঁক APDC CDI বসন্ত সিঙে যোৱা 2 অক্টোবৰ তাৰিখত ৰেপ কৰিছিলে তেওঁৰ CDI অফিচত তো তাৰ ভিত্তিত আমি কেছটো ৰেজিষ্টাৰ কৰি তদন্ত কৰিছোঁ আমাৰ অনাৰেবল SP ছাৰ আৰু DSP হেডকোৱাৰ্টাৰ ছাৰ CI ছাৰ আৰু অফিচাৰ বাকী যিখিনি আছে ডিষ্ট্ৰিক্টৰ চিনিয়ৰ অফিচাৰ সকলোৱে মিলি এইটো সজমিন তদন্ত কৰা হৈছে আৰু আমি এভিডেন্স পালোঁ আমি ছেটিছফাই হ'লোঁ যে ঘটনাটো সত্য বুলি আৰু আমি যোৱাকালি ৰাতি 10:30 বজাত তেওঁক আমি এৰেষ্ট কৰিলোঁ আৰু জিটিএটিৰ খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত বিৰতিৰ পাছত ৰাজধানী দিল্লীৰ উদণ্ড চালকৰ ভয়ংকৰ কাণ্ড গাড়ী ৰখাবলৈ সিগনেল দিয়া ট্ৰেফিক আৰক্ষীক মহতিয়াই লৈ গ'ল চালকে অৱশ্যে ভয়ংকৰ ঘটনাত কথম্পি ৰক্ষা পৰিছে যান বাহন আৰক্ষীগৰাকী দিল্লীৰ গৰম তেজ গাড়ী ৰখাবলৈ সিগনেল দিয়া ট্ৰেফিক আৰক্ষীকে মহতিয়াই নিলে গাড়ী চালকে গাড়ীৰ বনেটত উঠাই উদণ্ড চালকে লৈ গ'ল ট্ৰেফিক আৰক্ষীগৰাকী বনেটত উঠি কোনোমতে প্ৰায় 400 মিটাৰমান যোৱাৰ পিছত খোপনি নেপাই লুটি খাই পৰিল ব্যস্ত ৰাজপথত হঠাতে ৰাজপথত লুটি খাই পৰা লোকজনে মটৰচাইকেল গাড়ীৰ চেপা নোখোৱাকৈ কোনোমতে ৰক্ষা কৰিলে প্ৰাণটো চকুৰ সন্মুখতে সংঘটিত হোৱা ঘটনাটোত আশ্চৰ্যচকিত হৈ পৰিল পথচাৰী দিল্লীৰ কণ্টেইনমেণ্ট অঞ্চলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা দিল্লীৰ ব্যস্ত ৰাজপথত দ্ৰুতগতিত গাড়ী চলাইছিল যুৱকজনে পথৰ দাঁতিত থকা ট্ৰেফিক আৰক্ষীয়ে ৰখাবলৈ সিগনেল দিছিল গাড়ীখনক তেতিয়াই সংঘটিত হ'ল ঘটনাটো ট্ৰেফিক আৰক্ষীজনকে মহতিয়াই নিলে গাড়ীখনে ট্ৰেফিক আৰক্ষীজন লুটি খাই পৰাৰ পিছতো নৰৈ দ্ৰুতগতিত আগবাঢ়িল গাড়ীখন আৰু এই সমগ্ৰ দৃশ্য বন্দী হৈ পৰিল CCTV কেমেৰাত অৱশ্যে কিছু নিলগত এই উদণ্ড গাড়ী চালকজনক কৰায়ত্ব কৰে পথচাৰীৰ লগতে ট্ৰেফিক আৰক্ষীয়ে দিল্লীৰ গৰম তেজৰ এই গাড়ী চালকজনৰ নাম শুভম উত্তৰ দিল্লীৰ বাসিন্দা শুভমক গ্ৰেপ্তাৰ কৰি গোচৰ ৰুজু কৰিছে দিল্লী ট্ৰেফিক আৰক্ষীয়ে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নগাঁও আৰক্ষীৰ তদন্তত পোহৰে আহিছে সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীৰ নতুন তথ্য কেলেংকাৰী জড়িত আছে নগাঁও জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ বহু কৰ্মচাৰী শীঘ্ৰে জালত পৰিব কেইবাগৰাকীও চৰকাৰী কৰ্মচাৰী সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধন লুটিপুটি খাইছে কোনে জড়িত আছে শিক্ষা বিভাগৰ কৰ্মচাৰী গ্ৰেপ্তাৰ হ'ব পাৰে জনপ্ৰতিনিধিও শেহতীয়াকৈ নগাঁৱৰ ৰাটাজ ইণ্ডিয়া প্ৰাইভেট লিমিটেড নামৰ ভুৱা প্ৰতিষ্ঠানটোৰ পৰা 4টা লেপটপ জব্দ কৰি নগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিছে বহু তথ্য এই প্ৰতিষ্ঠানটোৰে সম্পৰ্ক আছিল নগাঁৱৰ কচুৱাৰ এজন কংগ্ৰেছ নেতাৰ ইতিমধ্যে আৰক্ষীয়ে সাইফুল ইছলাম আৰু ৰাজামুদ্দিন নামৰ দুজনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ উপৰিও ইস্তা কবিৰ হুছেইন আৰু মুজাদিল খান নামৰ দুজন ব্যক্তিৰ সন্ধানত আৰম্ভ কৰিছে অভিযান আনহাতে এই কেলেংকাৰীৰ মূল নায়ক কংগ্ৰেছ নেতাগৰাকীকো গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে সংখ্যালঘু দল সংগঠনে যেটো আমাৰ নগাঁও জিলাৰ এজন জিলা পৰিষদৰ সক্ৰিয় সদস্য আছে কচুৱা অঞ্চলৰ তেখেত নগাঁও জিলা পৰিষদৰ এজন কংগ্ৰেছৰ বিয়াগুম নেতা তেখেতে এইটো দুৰ্নীতিৰ লগত বহুত কোটি টকাৰ কেলেংকাৰীৰ লগত জড়িত হৈছে কিন্তু আজিলৈকে তেখেতক আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই উল্লেখযোগ্য যে সংখ্যালঘুৰ কথা কৈ ৰাজনীতি কৰা একাংশ ধুৰন্ধৰ নেতাই বৰ্তমান দুখীয়া সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ ধন জালিয়াতিৰে আত্মসাৎ কৰাৰ তথ্য ৰাজ্যৰ সৰ্বত্ৰে উন্মোচিত হৈছে নগাঁৱৰ পৰা নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট মহাজন বন্ধনৰ ক্ষেত্ৰত বৃহস্পতিবাৰে আৰু এখোজ আগবাঢ়িল কংগ্ৰেছ AIDFৰ সৈতে মিত্ৰতাৰ পিছত বৃহস্পতিবাৰে বাওপন্থী দুই দল CPI আৰু CPIMৰ সৈতে আনুষ্ঠানিকভাৱে বহিল কংগ্ৰেছ লক্ষ্য এটাই বিজেপিক ৰাজপাটৰ পৰা আঁতৰাই দিছপুৰ দখল ইয়া বৃহস্পতিবাৰৰ দৃশ্য গুৱাহাটীত এনেদৰে বহিল দুই বাওপন্থী দল CPI আৰু CPIMৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দল
লক্ষ্য দিছপুৰৰ পৰা বিজেপিক খেদা, লক্ষ্য দিছপুৰ দখল। ইতিমধ্যে বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDFৰ সৈতে মিত্ৰতাৰ ক্ষেত্ৰত বিশেষভাৱে আগবাঢ়িছে কংগ্ৰেছ। ইয়াৰ পিছতেই বাওপন্থী দল CPI আৰু CPIMৰ সৈতে এনেদৰে দীঘলীয়া এক আলোচনাত মিলিত হয় প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দল। সাম্প্ৰতিক যিটো পৰিস্থিতি আহিছে অসমত, এই পৰিস্থিতিত আমি 2021ত আমি বিজেপিক যিকোনো মূল্যৰ বিনিময়ত আমি অসমৰ পৰা আমি পৰাভূত কৰিব লাগিব, অসমৰ মংগলৰ কাৰণে, ৰাইজৰ মংগলৰ কাৰণে। মহাজোঁট বন্ধনৰ বাবে ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু অন্যান্য ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক তথা জনগোষ্ঠীয় দলৰ বাবেও কংগ্ৰেছে দুৱাৰ খোলা ৰাখিছে। এই কথা বাওপন্থী দুই দলৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছত সদৰি কৰিলে APCCৰ সভাপতি ৰিপুণ বৰাই। আগন্তুক দিনত আমি কংগ্ৰেছ, CPI, CPIML, CPM সদ্যহতে এইকেইটা দলে আমি একত্ৰিতভাৱে আমি বিজেপিৰ বিৰুদ্ধে আৰু আমাৰ লগত আমি বাকী সকলোকে আমি আহ্বান জনাইছোঁ। আমাৰ পিছত আৰু কোন আমি দুৱাৰ সকলোৰে কাৰণে খোলা ৰাখিছোঁ। আমাৰ এই সংগ্ৰামত যি ৰাজনৈতিক দলে আহিব আমি তেখেতসকলক আমি ৱেলকাম কৰিম। ইপিনে মহাজোঁট বন্ধনৰ প্ৰচেষ্টা অব্যাহত ৰাখিলেও কংগ্ৰেছে এতিয়াই আসন বুজাবুজিৰ কথা কোনো দলৰ সৈতে চৰ্চা কৰা নাই। এই সন্দৰ্ভত ৰিপুণ বৰাই ক'লে, এতিয়া ৰাইজৰ মাজলৈ যোৱাৰ সময়, ৰাজপথত বিজেপিৰ বিৰুদ্ধে ওলোৱাৰ সময়। বিজেপিয়ে শেহতীয়াভাৱে গোটেই দেশত যিবিলাক তেওঁলোকে অগণতান্ত্ৰিক জনবিৰোধী যিবিলাক পলিচি লৈছে, এই গোটেইবিলাক আমি একত্ৰিতভাৱে আমি ৰাজপথত নামি ৰাইজৰ যিটো আৱাজ, ৰাইজৰ ভইচ, সেইটো আমি ৰাজপথত নামি আমি এটা যুটীয়াভাৱে আমি আন্দোলনৰ কাৰ্যসূচী আমি ল'বলৈ ঠিক কৰিছোঁ। উল্লেখযোগ্য যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে এই পৰ্যন্ত কংগ্ৰেছৰ প্ৰস্তাৱক সঁহাৰি জনোৱা নাই। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হাত ভৰি বান্ধি জীৱন্তে কবৰ দিলে এগৰাকী 80 বছৰীয়া বৃদ্ধক। তাৰ পিছতে 5 ফুট দ গাঁতৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে বৃদ্ধগৰাকীৰ মৃতদেহ। ক'ত আৰু কিহৰ বাবে সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড, আহক চাওক। মেঘালয়ত গা শিয়ৰি উঠা ঘটনা। হাত ভৰি বান্ধি জীৱন্তে কবৰ দিলে 80 বছৰীয়া বৃদ্ধ। 5 ফুট দ গাঁতৰ পৰা উদ্ধাৰ হ'ল মৃতদেহ। ডাইনী অন্ধবিশ্বাস নে আন কিবা? মেঘালয়ৰ ৱেষ্ট খাচী হিলছত আৰক্ষীৰ এটা দলৰ অভিযান। আৰক্ষীয়ে পোৱা খবৰ মতে সেই স্থানতেই জীৱন্তে পুতি থোৱা হৈছে এজন লোকক। আৰক্ষীৰ লগতে গোট খাইছে অঞ্চলটোৰ বহু লোক। সকলোৰে মুখত উৎসুকতা। প্ৰায় 5 ফুট খন্দাৰ পিছত উদ্ধাৰ হ'ল মৃতদেহটো। মৃতদেহটোৰ হাত ভৰি ৰছীৰে বন্ধা, কাপোৰেৰে বন্ধা আছে মৃতদেহটোৰ মুখমণ্ডল। ঘটনাৰ আঁৰত ডাইনী অন্ধবিশ্বাস। অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ সম্বন্ধীয় লোকে 80 বছৰীয়া লোকজনক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 8জন লোকক। অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত। Yesterday they have arrested some person and some few more they arrest because since the case is under investigation, whoever have hand in that they will be arrested, and then after that then the necessary charge sheet will be done after the process of inquiry. পূৰ্বা ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হুজাই নীলবাগানৰ চিলনী চোৰৰ সন্তাক বৃদ্ধ দম্পতীৰ পৰা চিলনী চোৰে থপিয়াই নিলে 10,000 টকা। বাইকত অহা দুজন যুৱকে প্ৰথমে 500 টকাৰ খুচুৰা বিচৰাৰ চলেৰে কাঢ়ি নিয়ে 10,000 টকা। কন্যাৰ বিয়াৰ বাবে ডিমাপুৰত দিন হাজিৰা কৰি টকা উপাৰ্জন কৰিছিল বৃদ্ধ দম্পতীয়ে। উল্লেখ কৰিব পাৰি যে হুজাই বিভিন্ন স্থানত বহুকেইটা চুৰিকাণ্ড সংঘটিত কৰি আহিছে চিলনী চোৰে। ইতিমধ্যে নীলবাগান আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। মই ডিমাপুৰৰ পৰা আহিছিলোঁ কাম কৰি পেলাই 10,000 টকা লৈ পেলাই ঘৰত। নীলবাগান ব্ৰিজ যে ব্ৰিজ গাছৰ তলত খাৰা হৈ আছিলোঁ, ইয়াৰ পৰা মোৰ পৰা 10,000 টকা কাঢ়ি পেলাই লৈ গ'ল। কি কৰি দিছে আপোনাক? মই খুচা আছে নেকি খুচা মই দিছোঁ, মিছা কথা মই কোৱা নাই। খুচা ওলাই পেলাই দিছোঁ, এতিয়া পইচা দি পেলাই বাগত উঠি পেলাই গুচি গ'ল। কি লৈ আহিছিলে? সেই বাইক লৈ পেলাই আহিছিলোঁ।
সক্ৰিয় প্ৰতিভাৰে ড্ৰোন সাজি চমক সৃষ্টি কৰিলে কোকৰাঝাৰ এজন যুৱকে শক্তি আশ্ৰম নিকটৱৰ্তী মুখীগাঁৱৰ খৰ্গেশ্বৰ ৰায়ে লকডাউনৰ সময়ছোৱাত ঘৰতে সাজি উলিয়াইছে ড্ৰোন কৰোণাকালৰ মাজতে ঘৰত এনেই বহি নাথাকি নিজৰ একান্তপতীয়া প্ৰচেষ্টাৰ ড্ৰোন নিৰ্মাণেৰে দাঙি ধৰিবলৈ সক্ষম হৈছে নিজৰ প্ৰতিভাৰ পৰিচয় কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰম নিকটৱৰ্তী মুখীগাঁৱৰ এগৰাকী প্ৰতিভাৱান যুৱক নাম খৰ্গেশ্বৰ ৰায় যিয়ে লকডাউনৰ সময়ছোৱাত ঘৰতে সাজি উলিয়াইছে ড্ৰোন কেৰুৰাম ৰায় আৰু উৰ্মিলা ৰায়ৰ একমাত্ৰ সন্তান খৰ্গেশ্বৰে লকডাউনৰ সময়ছোৱাত ঘৰত এনে বহি নাথাকি নিজৰ একান্তপতীয়া প্ৰচেষ্টাৰে ড্ৰোন নিৰ্মাণেৰে দাঙি ধৰিবলৈ সক্ষম হৈছে নিজৰ প্ৰতিভাৰ পৰিচয় তো ঘৰত আহি মই ড্ৰোন বনোৱাৰ অলপ পৰিকল্পনা আগৰ পৰা আছিল যদিওবা মানে সময় নিমিলাত তো এইবাৰ মানে লকডাউনৰ সময়ত ড্ৰোন বনাব চেষ্টা কৰিছোঁ তো আজিলৈকে এইখিনি বনাব পাৰিছোঁ বস্তুকেইটা পাৰ্টছকেইটা আনি গোটেই প্ৰগ্ৰামিঙো মই কৰিলোঁ খালি পাৰ্টছকেইটা কিনি আনিছোঁ দেন এতিয়া কেমেৰাটো ল'ব বাকী আছে কাৰণ অলপ ময়ো শিকি আছোঁ লাহে লাহে চলোৱাটো তাৰপিছত কেমেৰাটো লগালে এইটো এটা কমপ্লিট DJI টাইপৰ ড্ৰোন হৈ যাব য'ত নেকি ভিডিঅ' শ্বুটিং এভৰিথিং কৰিব পাব 2015 চনত বাসুগাঁও নবোদয় বিদ্যালয়ৰ পৰা 76% নম্বৰেৰে মেট্ৰিকত প্ৰথম বিভাগ আৰু কোকৰাঝাৰ CITৰ পৰা ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যনৰ পৰা ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা লোৱা খৰ্গেশ্বৰ ৰায়ৰ বাবে ড্ৰোন নিৰ্মাণ এক পূৰ্ব পৰিকল্পনা আছিল এই পৰিকল্পনা যেন আজি সফল হ'ল যুৱকজনৰ একান্ত প্ৰচেষ্টাৰ বাবে নবোদয়ৰ পৰা পাছ কৰিছোঁ ক্লাছ 10 দেন মই CIT জইন কৰিলোঁ এজ এ ডিপ্ল'মা ষ্টুডেণ্ট তো তাৰ পৰা ইলেক্ট্ৰনিক্স এণ্ড ডিপ্ল'মাত মই JEE পাছ কৰিলোঁ তাৰপিছত অইল ইণ্ডিয়াত এপ্ৰেণ্টিছ হিচাপত মই তাতে অলপ এক মাহমান থাকিলোঁ তাৰপিছত লকডাউনৰ কাৰণে ঘৰত আহিব লগাত পৰিল উল্লেখ্য যে খৰ্গেশ্বৰ ৰায় নামৰ এই মেধাৱী যুৱকজন ড্ৰোন নিৰ্মাণৰ বাবে ইমানেই আগ্ৰহী আছিল যে ড্ৰোন এখনৰ বাবে লগা প্ৰয়োজনীয় সামগ্ৰীখিনি 20,000 টকাৰে ক্ৰয় কৰি প্ৰেগেম আৰু ছফ্টৱেৰৰ সকলো কাৰিকৰী কৌশল খটুৱাই সাজি উলিয়াবলৈ সক্ষম হয় এই ড্ৰোন কোকৰাঝাৰৰ পৰা শান্তিগিৰি নাজাৰী নিউজ 18 অসম নৰ্থ ইষ্ট আৰু চিটি 18 পুনৰ সময় হৈছে খন্তেক বিৰতিৰ